गुड मॉर्निंग नमस्कार मोर नाम श्री पिंकू पेगू নহয় নহয় मोर नाम तो पिंकू पेगू है और मोर घर तो लखीमपुर जिला और मैं सरकारी ITI गवर्नमेंट ITI विश्वनाथ चारिआली बालीपुखुरी ताते फैकाल्टी और मैं पलकता प्राथमिक विद्यालय आमार सन्मानीय हेड सार डांगरिया এই বিদ্যালয়ৰ উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল আৰু বাইদেউসকল লগতে মৰমৰ ভাইটি ভণ্টি মাইনাসকল মই আপোনালোকৰ বিদ্যালয়ত কাৰ্যসূচী দুটামান লৈ আহিছোঁ আপোনালোকৰ ইয়াত প্ৰথমতে আমাৰ শিক্ষাগুৰু ছাৰ শিক্ষাগুৰুসকলক ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে মোৰ সজাগতাটোৰ নাম হৈছে শিক্ষা পৰিৱেশ শান্তি ঐক্য লগতে আজি ইন্টাৰনেশ্যনেল ডে অফ ফেমিলিজ আৰু এইকেইটা কাৰ্যসূচী লৈ মিলি মই আপোনালোকৰ বিদ্যালয়ত আহিছিলোঁ আৰু প্ৰথমতে মই গছৰ ওপৰত দুটামান কথা কওঁ যিহেতু আমি সকলোৱে জানো গছৰ পৰা আমি কি পাওঁ তোমালোকে সকলোৱে জানা আমি গছৰ পৰা কি পাওঁ গৰম যেতিয়া গৰম প্ৰকাৰ যেতিয়া ৰ'দ হ'ব তেতিয়া গছৰ তলত থাকি আমি ভাল লাগে ন যদি আমি গছৰ পৰা আমি কি পাওঁ তেতিয়াহ'লে আমি
ছাঁ পাওঁ। গছে আৰু কি দিয়ে, ফুল দিছে, মনটো ভাল লগায় আৰু ফল লাগিব। চব গছৰ ফল আমি নাখাওঁ, কিছুমান গছৰ ফল আমি খাওঁ, তেতিয়াহ'লে গছে আমাক ফল দিয়ে। আমি যিটো ফল কিছুমান নাখাওঁ, এইটো চৰাই চিৰিকটিয়ে খায়, হয়নে নহয়? গছৰ পৰা আমি অক্সিজেন পাওঁ। গছৰ অবিহনে আমি জীয়াই থাকিব পাৰিম জানো? কোনো পধ্যে নোৱাৰো। সেইকাৰণে আমি গছক কাটিব লাগে নে গছ ৰুব লাগে? আমি গছ পুলি আমি ৰুব লাগিব। গছক আমি মৰম কৰিব লাগিব। গছক আমি আল্লাহ, ভগৱান বুলি তোমালোক অকণমান আগত যেতিয়া প্ৰাৰ্থনা গাইছিলা, তেওঁহে একচুৱেলি আল্লাহ হয়, তেওঁহে আমাৰ ভগৱান হয়। কাৰণ তেওঁ আমাক জীয়াই থকাত সহায় কৰিছে, জীয়াই থাকিবলৈ তেওঁ আমাক সুযোগ দিয়ে। দিনে ৰাতিয়ে আমাৰ কাৰণে, আমি শুই থাকিলেও তেওঁলোকে আমাক অক্সিজেন যোগান দিছে, হয়নে নহয়? সেইকাৰণে আমি সকলোৱে অন্ততঃ আমাৰ বাৰ্থডেবোৰত আমি গছ এজোপা দুজোপাকৈ আমি ৰোৱা প্ৰেক্টিচ কৰিব লাগিব, হয়নে নহয়? ইয়াত কিছুমান ল'ৰা ছোৱালী মোৰ চিনাকি আছে। মইতো তোমালোকৰ ঘৰে ঘৰে গৈ ফ্ৰী টিউচন কৰোঁ, বিনামূলীয়া শিক্ষাদান। মইতো আহোঁ তোমালোকৰ ঘৰে ঘৰে, কিছুমান ইয়াত আছে মোৰ চিনাকি, দেখা পাইছোঁ। তো সেইটো কথা। আৰু সেইকাৰণে আমি যিহেতু এইকেইদিন পুৰা গৰম হ'ব, দুদিনমান পাছততো ঘৰৰ ভিতৰত থাকিব নোৱাৰিব। স্কুলৰ সময় তোমালোকৰ সলনি হ'ব। যোৱা বছৰ হৈছে নাই? এই বছৰো এনেকৈ বেছি যদি গৰম হয়, আজি বৰষুণ দিছে বুলিহে, কিছুদিন পাছত হয়তো আৰু ৰ'দ দিব। তেতিয়া আমি এনেকুৱা এছেম্বলি কৰিব পৰা কণ্ডিশ্যন থাকিব জানো? আমি ৰ'দত থিয় হৈ মৰ্ণিং এছেম্বলি প্ৰাৰ্থনা গাব পাৰিম জানো? মহৎ লোকৰ বাণী, তোমালোক ইমান ধুনীয়া ধুনীয়া কথা কৈছা, এইবোৰ ক'ব পাৰিম জানো? ভাল লাগিব জানো তাত থিয় হৈ? ভাল নালাগিব নহয়। সেইকাৰণে আমি গছক, এইটো চোৱাচোন, কোনোবাই দুষ্ট চক্ৰ আহি মেলি ভাঙি দিলে, এইটো যদি থকা হ'লে কিমান ভাল লাগিলেহেঁতেন। চোৱা, তথাপিও তেওঁ হাৰ মানা নাই, আকৌ উঠি আহিছেগে গছজোপা, চোৱাচোন, হয়নে নহয় কথাটো? সেইকাৰণে আমি গছক মৰম কৰিব লাগিব, গছ কাটিব নালাগে। তোমালোকৰ মা দেউতা সকলোকে ক'বা, গছ নাকাটিবা, গছ ৰুবাহে বুলি। আৰু এতিয়াৰ পৰা আমি চিন্তা কৰিব লাগিব, গছ নকটাকৈ খৰি, অন্যান্য বেলেগ উপায় আছে নেকি? আমি ভাত বনাবলৈ কাৰণে আমিতো কেতিয়াবা গছ কাটিবলগীয়া হয়। তোমালোকে আৱিষ্কাৰ কৰিব লাগিব যে গছৰ অবিহনে বেলেগ বস্তু আছে নেকি? তেনেকৈ এতিয়াৰ পৰা ভাবা আৰম্ভ কৰা, হয়নে নহয়? নহ'লে পৃথিৱীটো এটা বহুত সংকটজনক। আৰু ছেকেণ্ড কথা হ'ল, মই বহুত বিদ্যালয়ত গৈছোঁ, অসমৰ বিভিন্ন ঠাইত গৈছোঁ, বেলেগ বেলেগ অনুষ্ঠানবিলাকত। এখন বিদ্যালয়ত বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ, মানে বিল্ডিং বহুত ডাঙৰ, বিল্ডিং। কিছুমান আকৌ স্কুলত দেখিছোঁ হেৰিয়ে নাই, গোটেই দুটা ক্লাছৰুম, ছটা ক্লাছ একেলগে বহি থাকে। আৰু তোমালোকৰ ইয়াত বিদ্যালয়ৰ ছাৰ সকলেও বহুত এক্সপিৰিয়েঞ্চ দেখা পাইছোঁ। সেইকাৰণে ছাৰ সকলৰ কথা মানি চলিবা, শিক্ষাগুৰুৰ কথা আমি সদায় মানি চলিব লাগিব। আৰু বিদ্যালয়ত ৰেগুলাৰলি আহিবা, সদায় আহিবা। যদি বিদ্যালয়ত আমি যদি পঢ়া শুনা যদি ভালদৰে নকৰোঁ, এদিন আহি দুদিন নাহা যদি ইৰেগুলাৰ হোৱা, তেতিয়াহ'লে ভৱিষ্যতে কি হ'ব? আমি বেলেগৰ ঘৰত হাজিৰা কৰিবলগীয়া অৱস্থা হ'ব পাৰে, বেলেগৰ ঘৰত কাম কৰিবলগীয়া হ'ব পাৰে। কাম কৰি বেলেগৰ ঘৰত হাজিৰা কৰি ভাল লাগিব জানো? এতিয়া বোকা পানীত আমি কাম কৰিবলগীয়া হ'ব পাৰে, হয়নে নহয়? কিন্তু যদি পঢ়া শুনা কৰা, তেতিয়া কি হ'ব? সদায় যদি বিদ্যালয়লৈ আহা, তেতিয়া কি হ'ব? আমি ডাঙৰ মানুহ হ'ব পাৰিম, হয়নে নহয়? আমি ভাল ভাল চাকৰি পাম। ছাৰসকলে পঢ়াৰ কাৰণেতো শিক্ষক হ'ব পাৰিছে। তোমালোকে শিক্ষক হ'ব পাৰিবা, টিচাৰ হ'ব পাৰিবা, হয়নে নহয়? ডাঙৰ ডাঙৰ অফিচাৰ হ'ব পাৰিবা, ডক্তৰ হ'ব পাৰিবা, ইঞ্জিনিয়াৰ হ'ব পাৰিবা। সকলোৱে চিনি পাব, চৰকাৰে ডাঙৰ ডাঙৰ ঘৰ, গাড়ী কিনি থৈ দিছে। তাৰ কাৰণে আমি কি কৰিব লাগিব? ছাৰসকলে, বাইদেউসকলে সকলো তোমালোকৰ এইবোৰ কথা আলোচনা কৰিয়ে আছে। তথাপি মোৰ ফালৰ পৰা জাষ্ট এটা ৰিমাইণ্ডাৰ বুলি ক'ম, ঠিকে আছে? এইখিনি সকলোৱে মানে ছাৰসকলৰ, শিক্ষাগুৰুৰ কথা মানি চলিবা দেই, তেতিয়াহে ভাল মানুহ হয়। শিক্ষাগুৰুৰ কথা যদি মানি নচলোঁ, তেওঁলোকৰ ভাল ভাল এডভাইচবিলাক যদি আমি নলওঁ, তেতিয়াহ'লে কি হ'ব? আমি ভৱিষ্যতে আমাৰ জীৱনটো অন্ধকাৰ হ'ব পাৰে মানে, ঠিক আছে? আৰু বিশেষ দীঘলীয়া নকৰোঁ। আজি আমাৰ পৰিয়াল দিৱস হয়, আমাৰ সকলোৱে পৰিয়াল আছে ন, সকলো পৰিয়ালৰ লগত সময় কটাব লাগে, হয়নে নহয়? ভাল ভাল কথা মা দেউতাহঁতে যিটো কথা তোমালোকক বুজায়, কিমান কয়, এতিয়া তোমালোকৰ প্ৰায় মা দেউতাক খেতি পথাৰত কাম কৰি আছে, তোমালোকক বোকা পানী কাম কৰি কৰি তোমালোকক পঢ়াই আছে, হয়নে নহয়? ইমান কষ্ট কৰি মেলি সেই কষ্টটো মূল্যটো বুজিব লাগিব। শিক্ষাগুৰুসকলে যিখিনি কথা ইয়াত বুজাই, কষ্ট কৰি মেলি দিনটোত তোমালোকৰ কাৰণে লাগি আছে, সেইবোৰৰ বিষয়ে তোমালোকে বুজিব লাগিব ভৱিষ্যতে। আৰু ভাল নাগৰিক হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব ভৱিষ্যতে, হয়নে নহয়? এতিয়া তোমালোকে, হয়নে নহয় কথা? তোমালোকে অকণমান আগত শপত খাইছা, বিদ্যালয় সদায় আহিম, হয়নে? অন্যান্য তেনেকুৱা নানা ধৰণৰ ভাল ভাল কথা চিন্তা কৰিছা, কিন্তু আহিব লাগিব, হয়নে নহয়? কিছুমান অহা নাই নেকি? কিছুমান মাজৰ পৰা স্কুল এৰি দিয়ে নেকি? তেওঁলোকক লৈ আনিবা দেই, তেওঁলোকক বুজাই দিবা। নপঢ়িলে কি কৰিব লাগিব? আমি বেলেগৰ ঘৰত বা অন্যান্য লেতেৰা কামবিলাক কৰিবলগীয়া হ'ব পাৰে। বিশেষ দীঘলীয়া নকৰোঁ। আমি
বকুল গছ এজোপা আৰু আমলখি গছ এজোপা আমি ইয়াতে ৰুম। তোমালোকে ভাঙি নিদিবা, মানে পানী ঢালিবা, ইয়াক মৰম কৰিব লাগিব ন। ইয়াৰ অবিহনে যিহেতু আমি জীয়াই থাকিব নোৱাৰো। আৰু বিশেষ দিবলৈ তোমালোকৰ ক্লাছো আছে, তো আমাৰ শিক্ষাগুৰু সকলোকে মানে ধন্যবাদ দিছো এনেকুৱা এটা সুযোগ দিয়াৰ বাবে। থেংক ইউ। Par gele te. Sas konaye de. Boy, te takle. Sat. Takle sana takle.